Hello students, welcome to the channel. মই কল্পজ্যোতি বৰা আৰু আজিৰ এই ভিডিঅ'ত আমি ক্লাছ 10 এক্সাৰচাইজ 6.1 ডিছকাছ কৰিম। ঠিক আছে, এক্সাৰচাইজ 6.1 ডিছকাছ কৰাৰ আগতে আমি বেছিক কেইটামান বস্তু গম পাই লওঁ। চোৱা, কনগ্ৰুৱেণ্ট কাক কয় আৰু চিমিলাৰ কাক কয় এই কনচেপ্টটো জানিব লাগিব আমি কুৱেশ্যন নম্বৰ 1 কৰাৰ আগতে। ঠিক আছে, চোৱা, যদি কিবা অবজেক্টছবিলাকৰ শ্বেপ আৰু চাইজ দুয়োটাই ছেইম থাকে তেতিয়াহ'লে আমি সেইকেইটাক কি বুলি ক'ব পাৰোঁ, আমি কনগ্ৰুৱেণ্ট বুলি কৈ দিব পাৰোঁ। কনগ্ৰুৱেণ্ট শ্বেপ হয় বুলি কেনে ক'ব পাৰোঁ। তোমালোকে ক্লাছ 9ত পঢ়ি আহিছা, যদি ভালকৈ পঢ়িছা দেন কনগ্ৰুৱেণ্ট মানে কি হয়, দুটা বস্তুৰ শ্বেপটো ছেইম হ'ব লাগিব আৰু চাইজটো ছেইম হ'ব লাগিব। ঠিক আছে, ধৰি লোৱা মই এটা ট্ৰাইংগল বনালোঁ। অ'কে, এটা ইকুৱেল ট্ৰাইংগল বনালোঁ আৰু এটা ইকুৱেল ট্ৰাইংগল বনালোঁ। এই যোন দুটা মই ট্ৰাইংগল বনোৱা দেখিছা সৰু সৰুকৈ বনাইছোঁ, তাহাঁতৰ শ্বেপটো ছেইম হয় নাই, দুইটাৰ শ্বেপটো ছেইম হয় নাই আৰু দুইটাৰ চাইজটো ছেইম হয়। তো এই ট্ৰাইংগলকেইটাক মই কনগ্ৰুৱেণ্ট বুলি লিখি দিব পাৰোঁ। ঠিক আছে, কনগ্ৰুৱেণ্ট চাইনটো কেনেকুৱা আছিলে, এনেকুৱাকৈ ইকুৱেল আৰু এটা এনেকৈ চিমিলাৰ, এনেকুৱাকৈ চাইন এটা দিয়ে হয় নাই, এইটো পঢ়ি আহিছোঁ। আৰু যদি অকল শ্বেপটো ছেইম হয় তেতিয়াহ'লে তাহাঁতক আমি কি বুলি কওঁ, তাহাঁতক আমি চিমিলাৰ বুলি কেনে কওঁ। অকল শ্বেপটো ছেইম, এতিয়া চোৱা মই এইটো তলত এটা এক্সাম্পল দিছোঁ। মই ৰেড কালাৰ পেন দি বনাই দিছোঁ। চোৱা, এটা ট্ৰাইংগল মই বনালোঁ এতিয়া ৰেড কালাৰ পেন দি জাষ্ট নাও, আৰু এটা ট্ৰাইংগল মই বনাই দিছোঁ, ডাঙৰকৈ বনাই দিছোঁ অকণমান। এতিয়া তাহাঁতৰ শ্বেপটো ছেইম হয় নাই, তাহাঁতৰ আকৃতিটো একেই, তাহাঁতৰ ফিগাৰ, তাহাঁতৰ দেখিবলৈ একেই তাহাঁতি, কিন্তু তাহাঁতি ইকুৱেল হয় জানো, তাহাঁতৰ চাইজটো ছেইম হয় জানো, চাইজটো ছেইম নহয়। এইটো অকণমান সৰু হয় আৰু এইটো অকণমান ডাঙৰ হয়, কিন্তু তাহাঁতৰ শ্বেপটো ছেইম হয়, দুটা ট্ৰাইংগুলাৰ শ্বেপৰে হয়। ঠিক আছে, চ' এনেকুৱাবিলাক ফিগাৰ যাৰ অকল শ্বেপটো ছেইম থাকে তাক আমি চিমিলাৰ বুলি কেনে কওঁ। চিমিলাৰ চাইনটো কেনেকুৱা, এনেকুৱা অকল এনেকৈ এছ নিচিনা, এনেকুৱা স্নেক নিচিনা। ঠিক আছে, তো বুজি পাই গ'লা, যদি ফিগাৰকেইটা দেখিবলৈও একেই হ'ব আৰু তাহাঁতৰ চাইজটো ছেইম হ'ব তেতিয়া আমি কনগ্ৰুৱেণ্ট বুলি ক'ম, আৰু যদি অনলি শ্বেপটো ইকুৱেল হয় তেতিয়াহ'লে আমি তাহাঁতক কি বুলি কওঁ, চিমিলাৰ বুলি কওঁ। ঠিক আছে, অ'কে, নাও লেটছ কাম টু দ্য কুৱেশ্যন। কুৱেশ্যন নম্বৰ 1 আমাক ফাৰ্ষ্টত কৈছে অল চাৰ্কলছ আৰ কনগ্ৰুৱেণ্ট হয় নে চিমিলাৰ হয়। অল চাৰ্কলছ বুলি ক'লে চোৱা, তোমাৰ অল চাৰ্কেল বুলি ক'লে সৰু চাৰ্কেলো আহিব, ডাঙৰ চাৰ্কেলো আহিব, চব চাৰ্কেল আহিব। তো তাহাঁতি কনগ্ৰুৱেণ্ট হ'ব পাৰে জানো, কনগ্ৰুৱেণ্ট হ'লে কি হ'ব লাগিব, তাহাঁতৰ চাইজটো ছেইম হ'ব লাগিব। তো অল চাৰ্কেলৰ চাইজ ছেইম হয় জানো, চব একে সমানে চাৰ্কেল হয় জানো, চাইজবিলাকৰ ডিফাৰেণ্ট হয়। তো চাইজবিলাক যদি ডিফাৰেণ্ট হয় তাতে কি হ'ব, তাতে হ'ব চিমিলাৰ। অ'কে, তো আনচাৰটো কি হ'ব আমাৰ, চিমিলাৰ হ'ব। অল চাৰ্কলছ আৰ চিমিলাৰ। ঠিক আছে, নেক্সট তোমাক কি কৈছে, অল স্কুৱেৰ্ছ আৰ, চব স্কুৱেৰ্ছবিলাক কি হয়, চব স্কুৱেৰ্ছবিলাক ছেইম চাইজৰ থাকে, ডিফাৰেণ্ট চাইজৰ থাকে, অবভিয়াছলি ডিফাৰেণ্ট চাইজৰ স্কুৱেৰ থাকে। এইটো এটা স্কুৱেৰ বনালোঁ, সৰুকৈ এটা স্কুৱেৰ বনালোঁ, আকৌ মই ডাঙৰকৈতো স্কুৱেৰ এটা বনাই দিব, ডাঙৰ স্কুৱেৰো থাকে আমাৰ ওচৰত হয় নাই। তো ডিফাৰেণ্ট চাইজৰ স্কুৱেৰ থাকে। তো ডিফাৰেণ্ট যদি চাইজৰ স্কুৱেৰ থাকে তো সেইবিলাকতো চবকে আমি কনগ্ৰুৱেণ্ট বুলি কেনে কৈ দিব নোৱাৰোঁ, তাহাঁতৰ শ্বেপটোহে ছেইম থাকে। আৰু যদি অকল শ্বেপটো ছেইম থাকে তাতে আমি তাহাঁতক কি বুলি ক'ম, চিমিলাৰ বুলি কেনে ক'ম। ঠিক আছে, চিমিলাৰলি ইয়াৰ গোটেইকেইটা আনচাৰ চিমিলাৰ হ'ব চাগে। অল ডেছ ট্ৰাইংগল আৰ চিমিলাৰ, কেনেকুৱাবিলাক ট্ৰাইংগল, ইকুইলেটৰেল ট্ৰাইংগল। এইবিলাক চোৱা, এই ট্ৰাইংগল বনাই থৈছোঁ যে, এনেকুৱা ইকুইলেটৰেল ট্ৰাইংগলবিলাক কি থাকে, তাহাঁতি চব কি থাকে, ইকুৱেল ট্ৰাইংগলবিলাক কি থাকে, চিমিলাৰ থাকে। আইচ'চেলিছ ট্ৰাইংগল চিমিলাৰ নহ'ব পাৰে, তাহাঁতৰ দুটা ছাইড অকল সমান হ'লে আইচ'চেলিছ বুলি কেনে কওঁ, তাহাঁতি বেলেগো হ'ব পাৰে হয় নাই। তো তিনিটা হৈ গ'ল। ফ'ৰ্থ আনচাৰটো আমাৰ কি কৈছে, টু পলিগনছ অফ দ্য ছেইম নাম্বাৰ অফ ছাইড আৰ, এইটোতো থিয়ৰামতে আছে, তোমালোকৰ 6.1 অকণমান 6.1 এক্সাৰচাইজটো কৰাৰ আগতে পঢ়ি ল'বা। টু পলিগনছ অফ দ্য ছেইম নাম্বাৰ অফ ছাইডছ আৰ চিমিলাৰ ইফ, দুটা পলিগন চিমিলাৰ কেতিয়া হয়, তাহাঁতৰ যেতিয়া এংগেলকেইটা, কৰস্পণ্ডিং এংগেলকেইটা কি হ'ব লাগিব, ইকুৱেল হ'ব লাগিব। ঠিক আছে, তো ইয়াত হ'ব ইকুৱেল, এংগেলখিনি ইকুৱেল হয় আৰু ছাইডখিনি কি হয়, ছাইডখিনি প্ৰপ'ৰ্চনেল হয়। ইয়াত হ'ব প্ৰপ'ৰ্চনেল, PROPORTIONAL। ঠিক আছে, এইটো মনত থ'বা। তোমাৰ এংগেল কি হ'ব, এইটো মনত থ'বা শ্বৰ্টকৈ, এংগেল কি হ'ব লাগে, এংগেল সদায় ইকুৱেল হ'ব লাগে। আৰু ছাইড মানে কি হ'ব, ছাইডখিনি কি হ'ব লাগে, ছাইডছখিনি ইকুৱেল প্ৰপ'ৰ্চনেট মানে ইকুৱেল ৰেচিঅ'ত থাকিব লাগে, এইটো মনত থ'বা। PROPORTIONAL ইকুৱেল প্ৰপ'ৰ্চনেল থাকিব লাগে। চ' প্ৰপ'ৰ্চনেল যাব কি হয় যদি নাজানা ভালকৈ, তেন্তে মই আগত শিকাই যাম তোমালোকক, যেনেকৈ 6.2 ষ্টাৰ্ট কৰিম, তাত আমি কুৱেশ্যন ডিছকাছ কৰিম, তেতিয়া আমি প্ৰপ'ৰ্চনেলৰ মিনিংবিলাক যদি নাজানা তেন্তে মই তাত ভালকৈ ডিছকাছ কৰিম। ঠিক আছে, এতিয়া ফিল ব্লেংকছ আছে, ইমান মই বেছি ভিডিঅ'টো লং কৰি থাকিব বিচৰা নাই। অলৰাইট, চ' কুৱেশ্যন নম্বৰ 1 আমি ডিছকাছ কৰি ল'লোঁ। এণ্ড এতিয়া দুটা কুৱেশ্যন নম্বৰ 2টো চাওঁ আমি হা। কুৱেশ্যন নম্বৰ 2, অ'কে,
এইখিনিও মই ইৰেজ কৰি দিছোঁ। অকণমান ইয়াত আমি ড্ৰ কৰিব লাগিব, ড্ৰ কৰি দেখাব লাগিব কুৱেশ্যন নম্বৰটোত, ঠিক আছে। আচ্ছা, কুৱেশ্যন নম্বৰটোত কৈছে গিভ টু ডিফাৰেণ্ট এক্সাম্পল অফ পেয়াৰ্ছ অফ চিমিলাৰ ফিগাৰ। চিমিলাৰ ফিগাৰ কুৱেশ্যন নম্বৰটো চিমিলাৰ ফিগাৰ আমাৰ দুটা এক্সাম্পল দিব কৈছে। MILAR চিমিলাৰ ফিগাৰ বুলি এনেকৈ লিখি ল'বা। চিমিলাৰ ফিগাৰ্ছ দুটা বনাই দিয়া। চিমিলাৰ ফিগাৰ্ছ মানে কি আছিলে? অকল শ্বেপটো ছেইম আছিলে, হয়নে? তো আমি অকল শ্বেপটো ছেইম বনাম। চ' শ্বেপটো ছেইম বনাম, কি বনাম বাৰু? চাৰ্কেল বনাব পৰা, ট্ৰাইংগল বনাব পৰা। চিমিলাৰ ফিগাৰ এটা সৰু বনাই দিছোঁ, এটা ট্ৰাইংগেলে বনাই দিছোঁ, ট্ৰাইংগেলৰ এক্সাম্পল লৈ আছোঁ। চিমিলাৰ ক'লে শ্বেপটো অকল একেই হ'ব লাগে, কিন্তু ইকুৱেল হ'ব নালাগে চিমিলাৰত, হয়নে? চ' এনেকৈ দুটা ট্ৰাইংগেল বনাই দিবা, ঠিক আছে। দুটা দিব কৈছিলে নহয়, এইটো পেয়াৰ নাম্বাৰ 1 হৈ গ'ল। এণ্ড পেয়াৰ নাম্বাৰটো আৰু এটা দি দিয়া। কি বনাই দিয়া? ৰেক্টেংগল বনাই দিয়া দুটা। এটা সৰু ৰেক্টেংগল বনাই দিয়া আৰু এটা ডাঙৰ ৰেক্টেংগল। তোমালোকে স্কেল দি বনাবা, ঠিক আছে। স্কেল দি বনাবা, দেখিবলৈ ভাল লাগিব, এনেকৈ ৰাফকৈ নবনাবা। দুটা ৰেক্টেংগল ইয়াত লিখি দিবা, এনি টু ৰেক্টেংগল বুলি কেনে, এনি টু ৰেক্টেংগল। আৰু ইয়াত কি লিখিবা? এনি টু ইকুৱেলেটৰিয়েল ট্ৰাইংগল। আৰু ছেকেণ্ড নাম্বাৰ তোমাক কি কৈছে? চিমিলাৰ ফিগাৰ, তাৰপিছত নন চিমিলাৰ কৈছে নেকি? য়েছ, নন চিমিলাৰ ফিগাৰ বুলি কেনে কৈছে। তো নন চিমিলাৰ ফিগাৰ বুলি লিখি ল'বা এনেকৈ, নন চিমিলাৰ ফিগাৰ। নন চিমিলাৰ ফিগাৰ কেনেকুৱা হ'ব পাৰে? চিমিলাৰ ফিগাৰত তোমালোকৰ শ্বেপখিনি ছেইম হয়, আৰু নন চিমিলাৰ ফিগাৰত তোমাৰ শ্বেপখিনি ছেইম নহ'ব। তো এটা ট্ৰাইংগেল বনাই দিয়া, নন চিমিলাৰ হ'ব নালাগে, এটা চাৰ্কেল বনাই দিয়া, ঠিক আছে। ইয়াত লিখি দিবা এ ট্ৰাইংগেল এণ্ড এ চাৰ্কেল। দুটা দিব কৈছে, আৰু কিবা এটা ভাবা কি দিব পাৰা আৰু। এটা মই স্কুৱেৰ বনাই দিছোঁ, আৰু এটা কি বনাইছোঁ? এটা ট্ৰাইংগেল বনাই দিছোঁ। সেইটো চিমিলাৰ নহয় নহয়, তাৰ শ্বেপখিনি ছেইম নাই হোৱা নাই, হয়নে? তো ইয়াত লিখি দিবা এ স্কুৱেৰ এণ্ড এ ট্ৰাইংগেল, ঠিক আছে। এইটো হৈ গ'ল কুৱেশ্যন নম্বৰ 2 আনচাৰ। বাছ ইমানতে, চিম্পল আছিলে একদম, বাচ্চাৱালা কুৱেশ্যন বুলি কয় যে এনেকুৱা। অ'কে, কুৱেশ্যন নম্বৰ 3, ষ্টেট ৱেডাৰ দ্য ফলোয়িং কোৱাড্ৰিলেটাৰেল আৰ চিমিলাৰ অৰ নট। চিমিলাৰ হয় নে নহয়? চোৱা, এই কোৱাড্ৰিলেটাৰটো চিমিলাৰ হয় নাই? চিমিলাৰ হ'বলৈ কি হ'ব লাগে? চিমিলাৰ হ'বলৈ তোমাৰ শ্বেপকেইটা ছেইম হ'ব লাগে। তো শ্বেপকেইটা ছেইম হয়? অবভিয়াছলি নহয়। এইটো চোৱা, এইটো তোমাৰ স্কুৱেৰ দিছে, তোমাৰ চব 90 ডিগ্ৰী আছে, এইটোতো কিবা ৰহম্বাছ টাইপৰ, হয় নাই? ছেইম নহয়। ছেইম হ'বলৈ কেনেকুৱা হ'বলৈ? এইটো স্কুৱেৰ দিছে, ইয়াৰ লগতে এইটো এনেকুৱা 90 ডিগ্ৰী এনেকুৱাকৈ দিব লাগিলে হয়, তেতিয়া সেইটো ছেইম হ'লে এনেকৈ দিব লাগিলে হয় এইটো, বাট দিয়া নাই, হয় নাই? এইটো ৰহম্বাছ নিচিনা বনাই দিছে, এইটো স্কুৱেৰ নিচিনা বনাইছে। তো তাহাঁতি চিমিলাৰ হয় নে নহয়? আমি কি লিখিম এই আনচাৰ? থাৰ্ডৰ আনচাৰটো, দ্য গিভেন quadrilaterals are not similar, হয় নাই? চিমিলাৰ হ'বলৈ কি হ'ব লাগে? মই বাৰে বাৰে ৰিপিট কৰি আছোঁ, তাহাঁতৰ শ্বেপটো ছেইম হ'ব লাগে। তো শ্বেপটো ছেইম নাই, হয় নাই? এইটো কোৱাড্ৰিলেটাৰৰ শ্বেপটো বেলেগ আৰু এইটো কোৱাড্ৰিলেটাৰৰ শ্বেপটো বেলেগ, একেই নহয় তাহাঁতি, হয় নাই? বুজি পাই গ'লা চাগে, চিম্পল আছিলে। অ'কে, 4, 5 আৰু দুটা কুৱেশ্যন আছে, আমি পটককৈ ডিছকাছ কৰি ল'ম। অ'কে, কুৱেশ্যন নম্বৰ 4 কি কৈছে চাওঁ হা। হুইচ অফ দ্য ফলোয়িং আৰ ডেফিনেটলি চিমিলাৰ টু ইচ আদাৰ। ইয়াত 4টা অপশ্যন দিছে, কোনকেইটা ডেফিনেটলি চিমিলাৰ হ'বই, মানে উইদাউট এনি কুৱেশ্যন কোনকেইটা চিমিলাৰ হ'বই। এনি টু ৰহম্বাছ, অ'কে, এনি টু ৰহম্বাছেছ বুলি কেনে কৈছে। এনি টু ৰাইট এংগল ট্ৰাইংগল, এনি টু ৰেগুলাৰ পেণ্টাগন, এনি টু আইচ'চেলেছ ট্ৰাইংগল। আমাৰ এইটো আনচাৰ ৰাইট হ'ব। পেণ্টাগনবিলাক তোমাৰ ছেইম শ্বেপ, গোটেই 5টা ছাইড থাকে, ঠিক আছে। ৰহম্বাছ বুলি ক'লে চোৱা, ৰহম্বাছ বুলি ক'লে ৰহম্বাছৰ আমাৰ কি আছিলে? ৰহম্বাছ কেলৈ নহয় মই বুজাই দিছোঁ, অলপ এক্সপ্লেইন কৰি দিছোঁ, ভিডিঅ'টো লং হৈ যাব বাৰু, বাট বস্তুটো বুজি লোৱা। ৰহম্বাছ দুটা কেলৈ চিমিলাৰ হ'ব নাই? ৰহম্বাছৰ প্ৰপাৰ্টিটো কি আছিলে? অকল তাহাঁতৰ অল ছাইডছ ইকুৱেল থাকিব লাগে, অল ছাইডছ ইকুৱেল থাকিব লাগে, হয়নে? তো অল ছাইড ইকুৱেল বুলি ক'লে মানে মই অল ছাইড ইকুৱেল বুলি ক'লে এনেকুৱা এটা যদি মই স্কুৱেৰো বনাই দিওঁ, ঠিক আছে, অল ছাইড ইয়াৰ ইকুৱেল আছে, তো এইটো এটা ৰহম্বাছ বুলি কেনে ক'ব পাৰোঁ। যদি মই এনেকুৱাকৈ এংগেলটো যদি মই বেলেগো কৰি দিওঁ, বাট ছাইডকেইটা যদি মই ইকুৱেল থৈ দিওঁ, অল ছাইড যদি মই ইকুৱেল থৈ দিওঁ, বাট এনেকৈ এংগেল যদি ডিফাৰেণ্ট কৰি দিওঁ, তো ষ্টিল ইট ইজ এ ৰহম্বাছ। তো চোৱা, এটা মই
পূৰা স্কুৱেৰ নিচিনাকৈ বনালোঁ, চব এংগেল 90 ডিগ্ৰী ৰাখি কেনে স্কুৱেৰ নিচিনাকৈ এটা ৰহম্বাছ বনালোঁ, এটা নন স্কুৱেৰ এটা বনাই দিলোঁ। তো দুইটাটো ৰহম্বাছে হয়, তো কিন্তু এইটো চিমিলাৰ হয় জানো? চিমিলাৰ নহয়, হয়নে? বুজি পালা বস্তুটো? স্কুৱেৰটোতো একদম ধুনীয়াকৈ পাৰফেক্টলি চব 90 ডিগ্ৰী থাকিব ন, আৰু এইটো মই পাৰফেক্টলি 90 ডিগ্ৰী নবনাই কিনে এনেকৈও বনাই দিব পাৰোঁ ৰহম্বাছ এটা। both are ৰহম্বাছ, অ'কে, both are ৰহম্বাছ বাট দে আৰ নট চিমিলাৰ। ঠিক আছে, বুজি পাইছে? তো অপশ্যন এটো নহয়। অপশ্যন বিটো কিয় নহয়? এনিটো ৰাইট এংগেল ট্ৰাইংগেল। দুটা ৰাইট এংগেল ট্ৰাইংগেল কিয় চিমিলাৰ নহ'ব? ভাবি লোৱা মই নোহোৱাটো কৰিছোঁ দেই, হোৱাটো কৰিব পাৰা, মই নোহোৱাটো কৰিছোঁ, কিয় নহয়? চোৱা, ছাপ'জ এইটো ইমান ডাঙৰ আৰু এইটো তোমাৰ এনেকুৱাকৈ। ৰাইট এংগেল ট্ৰাইংগেলত কি হ'ব? এটা এংগেল 90 ডিগ্ৰী হ'ব লাগিব, ঠিক আছে, এনেকৈ বনালোঁ। আৰু এটা ৰাইট এংগেল কি বনালোঁ? মই দুইফালে ছাইডখিনিকৈ ছেইম বনাই কিনে এনেকৈ ৰাইট এংগেল বনালোঁ। তো দুটা ট্ৰাইংগেলটোৰ শ্বেপকেইটা তুমি ছেইম দেখিছা ন? নাই দেখা। এইটো অকণমান বেছিকৈ বনাইছোঁ, এই ছাইডডাল অলপ বেছি হয়, এই ছাইডডাল অলপ কম হয়, আৰু ইয়াৰ কি হয়? ইয়াৰ মই ছাইডটো দিলে ছেইম বনাব ট্ৰাই কৰিছোঁ, ঠিক আছে। তো দেখিবলৈতো ছেইম নাই লগা, হয় নাই? এটা তোমাৰ সৰু মোৰ পিচকি মিচকি লাগিছে, এই তলৰ ফালৰ ছাইডডাল বেজডাল সৰু মোৰ লাগিছে, আৰু তাৰপিছত এইফালে পাৰ্পেণ্ডিকুলাৰ দীঘল লাগিছে, বাট ইয়াৰ মই একদম পাৰফেক্টলি দুটা ছেইম বনাইছোঁ। তো ৰাইট এংগেল ট্ৰাইংগেল হ'ল বুলিয়ে যে চিমিলাৰ হ'ব তাৰ কোনো একো গেৰেণ্টি নাই, ঠিক আছে। চ' দেয়াৰ ফৰ ইট ইজ অলছ' নট কাৰেক্ট। অ'কে, এনেইটো আইচ'চেলিছ ট্ৰাইংগেল। আইচ'চেলিছ ট্ৰাইংগেল মানে কি আছিলে? আইচ'চেলিছ ট্ৰাইংগেল মানে তোমাৰ দুটা ছাইড ইকুৱেল হ'ব লাগে, হয়নে? তো মই ইৰেজ কৰি দিছোঁ, দুটা ছাইড ইকুৱেল বনাই চাওঁ আমি নোহোৱাটো ট্ৰাই কৰিম, অ'কে। দুটা আইচ'চেলিছ ট্ৰাইংগেল বনাইছোঁ। ছাপ'জ এটা ট্ৰাইংগেল, আইচ'চেলিছ ট্ৰাইংগেলৰ অকল ৰুলটো কি আছিলে? অকল দুটা ছাইড ইকুৱেল হ'ব লাগে, ঠিক আছে। চ' ছাপ'জ এই ট্ৰাইংগেলত এই দুটা ছাইড ইকুৱেল আছে, অ'কে। আৰু মই কি কৰিম? আৰু মই বেলেগ ধৰণতো বনাই দিব পাৰিম। এনেকৈ এটা এংগেল এনেকৈ 90 ডিগ্ৰী দি কেনে এইটো মই বনাই দিব পাৰোঁ, এনেকৈ বনাই দিব পাৰোঁ। ইয়াতো এই দুটা ছাইড ইকুৱেল থাকে। তো ইট ইজ অলছ' এন আইচ'চেলিছ ট্ৰাইংগেল বিকজ ইট হেজ টু ছাইডছ ইকুৱেল। ইট ইজ অলছ' এন আইচ'চেলিছ ট্ৰাইংগেল বিকজ ইট হেজ টু ছাইডছ ইকুৱেল। দুটা ছাইড ইকুৱেল আছে, বাট দে আৰ ডিফাৰেণ্ট বিকজ এইটো এংগেল তোমাৰ বেলেগ হ'ব পাৰে ন, বাট ইয়াত মই 90 ডিগ্ৰী এংগেল থৈ দিছোঁ। তো এনেকুৱা ধৰণৰ মানে মই অকণমান কণ্ট্ৰাডিক্ট দেখাই দিছোঁ আৰু তোমালোকৰ যাতে কিয় নহয় অলপ মনত থাকে এক্সামৰ কাৰণে, ঠিক আছে। অকল বাহিৰত কৰি থৈছোঁ। কিন্তু পেণ্টাগনবিলাক তোমাৰ ছেইম হ'বই। পেণ্টাগন তোমাৰ 5 ছাইড থাকে। মই এনেই বনাই দেখাইছোঁ এটা পেণ্টাগন, ঠিক আছে। 5 ছাইড দি কিনে বনাব লাগিব। 1 ছাইড, 2 ছাইড, তাৰপিছত 3 ছাইড, কি হৈ গ'ল 4 ছাইড, এণ্ড 1 2 3 4 আৰু এটা ছাইড থাকিব, 5 থাকিব। ভালকৈ নবনিলে বাৰু, বাট মানে 5টা ছাইড দি কেনে যিবিলাক কোৱাড্ৰিলেটাৰেল বনোৱা থাকে সেইবিলাকক আমি কি বুলি কওঁ? পেণ্টাগন বুলি কেনে কওঁ। এনেকুৱা 5 ছাইডছ থাকিব, ঠিক আছে। ভালকৈ বনাই নাথাকোঁ, ভিডিঅ'টো লং হৈ যাব, ঠিক আছে। বুজি পালা চাগে? বেছিক আইডিয়াটো পাই গ'লে। এনেকুৱা 5টা ছাইড, 1 2 3 4 5টা। তো এনেকুৱা তুমি যিমানো শ্বেপ বনোৱা চবৰ বস্তুখিনি ছেইম হ'ব। তো অপশ্যন নাম্বাৰ চি ইজ দ্য কাৰেক্ট আনচাৰ, ঠিক আছে। অ'কে, অলপকৈ মই বুজাই দিছোঁ গোটেইখিনি। নাও মুভিং অন টু দি লাষ্ট কুৱেশ্যন। কি কৈছে চাওঁ আহা। অ'কে, ষ্টেটমেণ্ট 1, ষ্টেটমেণ্ট 2, দুটা ষ্টেটমেণ্ট আছে। কোনটো কাৰেক্ট হয় কোনটো ৰং হয় তো আমাক চাব লাগে। ইয়াত কৈছে ইফ থ্ৰী ছাইডছ অফ এ ট্ৰাইংগেল আৰ ইকুৱেল টু 3 ছাইডছ অফ আনাডাৰ ট্ৰাইংগেল দেন দ্য ট্ৰাইংগেল আৰ কনগ্ৰুৱেণ্ট। মানে এটা ট্ৰাইংগেলৰ 3টা ছাইড বেলেগ এটা ট্ৰাইংগেলৰ 3টা ছাইডৰ লগত যদি ইকুৱেল হৈ যায় তাত আমি কনগ্ৰুৱেণ্ট ক'ব পাৰোঁ নাই? কি হ'লে পাৰোঁ? আমি ক্লাছ 9ত পঢ়ি আহিছিলোঁ। আমি ছাইড গোটেই 3টা ছাইড ইকুৱেল হ'লে ক'ব পাৰোঁ। ছাইড ক্লাছ 9ত পঢ়িছিলা, মনত পেলোৱা। আৰু আমি এংগেল হ'লে ক'ব পাৰোঁ। দেন আমি কি ক'ব পাৰোঁ? ছাইড হ'লে ক'ব পাৰোঁ। দেন আমি আৰু কিহত পাৰোঁ? ৰাইট এংগেল হাইপ'টেনিউজ ছাইড বুলি এটা আমাৰ লোৱা আছিলে, মনত আছে? মই বেছি ডিটেইলত ডিছকাছ কৰি নাথাকোঁ, ক্লাছ 9 অলৰেডি পঢ়ি আহিছা। তোমালোকে যদি নাই পঢ়া মোক কমেণ্টত কৰি জনাই দিবা যে এইকেইটা ডিছকাছ কৰি দিয়া কনগ্ৰুৱেণ্ট ৰুলকেইটা। মই আকৌ এটা ভিডিঅ' বনাই ছেপাৰেটকৈ ডিছকাছ কৰি দিম, ঠিক আছে। আৰু এটা আছিলে এংগেল ছাইড বুলি কেনে, এইকেইটা ক্লাছ 9ত পঢ়ি আছে। এইকেইটা হ'লে পাৰোঁ। তো আমাৰ এতিয়া এইটো কথা কৈছে, তোমাৰ কৈছে 3 ছাইডছ অফ এ ট্ৰাইংগেল ইজ 3 ছাইডছ অফ দ্য ট্ৰাইংগেল আৰ ইকুৱেল টু 3 ছাইডছ অফ আনাৰ ট্ৰাইংগেল। মানে ছাইড 3টা ছাইড, 3 ছাইডছৰ কথা কৈছে, মানে এইটোৰ কথা কৈছে। তো এইটো কনগ্ৰুৱেণ্ট প্ৰপাৰ্টিত আছে, হয় নাই? কনগ্ৰুৱেণ্ট প্ৰপাৰ্টিত আছে। তো মানে আমাৰ ষ্টেটমেণ্ট 1টো কি হ'ব? ষ্টেটমেণ্ট 1টো আমাৰ ট্ৰু হ'ব। ষ্টেটমেণ্ট 1টো ট্ৰু হয়, অ'কে। নাও ষ্টেটমেণ্ট 2টো পঢ়ি চাওঁ। ইফ দ্য 3 এংগলছ অফ এ ট্ৰাইংগেল আৰ ৰেচপেক্টিভলি ইকুৱেল টু দ্য 3 এংগলছ অফ দ্য আনাৰ ট্ৰাইংগেল, 2 ট্ৰাইংগেলছ আৰ কনগ্ৰুৱেণ্ট। মানে এতিয়া গোটেই 3টা এংগেল কথা কৈছে, মানে এইটো কথা কৈ আছে তোমাৰ। গোটেই 3টা এংগেলৰ কথা কৈছে, মানে এংগেলৰ তুমি ইয়াত ক'ৰবাত দেখিছা জানো? ইয়াত চোৱা, ইয়াত এংগেলৰ কথা কিবা পঢ়িছিলোঁ আমি ক্লাছ 9ত। গোটেই 3টা এংগেল ইকুৱেল হৈ গ'লে মানে তোমাৰ ট্ৰাইংগেলকেইটা কনগ্ৰুৱেণ্ট হৈছে বুলি পঢ়িছোঁ। একেবাৰে পঢ়া নাই, ঠিক আছে। ইয়াত ষ্টুডেণ্টবিলাকে বহুত কনফিউজ হৈ থাকে, কিন্তু এংগেল বুলি আমাৰ ইয়াত একো
কনগ্ৰুৱেণ্ট প্ৰপাৰ্টি নাই চিমিলাৰ হোৱাৰ প্ৰপাৰ্টি আছে তোমালোকে আগলৈ গৈ কিনে পাবা এইটো চেপ্টাৰতে ঠিক আছে বাট কনগ্ৰুৱেণ্ট হোৱাৰ এংগেল বুলি একো প্ৰপাৰ্টি আমি পঢ়া নাই ক্লাছ 9ত ঠিক আছে চ' আমাৰ অপশ্যন নম্বৰ 2টো একেবাৰে ৰং চ' অপশ্যন নম্বৰ 1 ইজ কাৰেক্ট এণ্ড অপশ্যন নম্বৰ 2 ইজ কাৰেক্ট ক'ত লিখা আছে চাওঁ 1 is true and 2 is false বুলি এইটো অপশ্যন নম্বৰ এতিয়া লিখা আছে 1 is correct and 2 is false okay option number A 1 is correct and 2 is false so I hope মই গোটেইকেইটা কুৱেশ্যন তোমালোকক ভালকৈ বুজাই দিব পাৰিলোঁ তোমালোকৰ যদি কিবা ডাউট থাকি গ'ল তেন্তে তোমালোকে কমেণ্টত জনাবা ঠিক আছে আৰু কিহৰ ভিডিঅ' চাব বিচাৰা কি টপিক বুজি পোৱা নাই ভালকৈ এণ্ড মই কেনেকৈ ভিডিঅ' বনাই তোমালোকে হেল্প কৰিব পাৰোঁ তোমালোকে কমেণ্টত জনাবা ঠিক আছে আৰু ভিডিঅ'টো লাইক কৰি দিবা শ্বেয়াৰ কৰি দিবা কমেণ্ট আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ ফৰ ৱাচিং চি ইউ ইন দ্য নেক্সট ভিডিঅ'